মই বুজাই দিছো 2017 চনত আমি পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজত 370 গৰাকী অধ্যাপক অধ্যাপিকাক অংশকালীন হিচাপে আমি নিযুক্তি দিছিলো সেইটো সত্য অসত্যৰ কথা নাই সবৰ হাতত কাগজখনে আছে আৰু তেওঁলোকক পাৰ ক্লাস হিচাপত বেতন দিয়া হৈছিল যে যিমানটা ক্লাস কৰিব সিমানটা বেতন দিব তাৰ পিছত আমি তেখেতসকলক এটা প্ৰক্ৰিয়াৰ মাজেৰে কিছুক আমি এবজৰ্ভ কৰিলো আৰু এনেকে কিছুৱে ৰিজাইন দিও গুছি গল 67 গৰাকী ৰিজাইন দিলে আৰু আমাৰ যেটো প্ৰক্ৰিয়াৰ মাজেৰে 133 গৰাকীয়ে সৰকাৰি চাকৰি পালে আৰু কিছুক ৰেগুলেশন 3F তো লোৱা গল এতিয়া প্ৰশ্নটো হল যে এই পলিটেকনিকৰ শিক্ষকসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত গল যদি কোৰ্টত নগলে হেতেন আমাৰ লগতে কথাটো থাকিলেতেন কথাটো বেলেগ আছিল কোৰ্টত তেওঁলোকে গল আৰু কোৰ্টত তেওঁলোকে এটা আদেশ ললে গৱৰ্ণমেণ্টৰ বিপৰীতে যে তেওঁলোকক চাকৰিৰ পৰা গুচাব নোৱাৰিব কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁলোকক এটা সিদ্ধান্ত দিলে অৱশেষত যে নহয় কোনো কন্ট্ৰাকচুৱেল টিচাৰ সৰকাৰে ৰেগুলাৰ কৰিব নোৱাৰে অৰ্থাৎ মই যেটো বিধান সভাটো কৈছিলো এটো উচ্চ ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ জাজমেন্ট দি কলে যে সৰকাৰৰ এটো অধিকাৰে নাই কাকো ৰেগুলাৰাইজ কৰা গতিকে তেওঁলোকৰ জায়গাত নতুনকৈ এপইন্টমেন্ট পোৱা শিক্ষকসকলে যোগদান কৰিলে যিসকলৰ চাকৰি গল তেওঁলোকো অসমীয়া তেওঁলোকো সুকা আৰু যিসকলে তাৰ জায়গাত চাকৰি থুমালে তেওঁলোকো অসমীয়া তেওঁলোকো সুকা এতিয়া যদি এখেতসকলক মই চাকৰি দিব লাগে যোগদান কৰাখিনিকো আকৌ উলিয়াব লাগিব তেতিয়া তেওঁলোকে আন্দোলন কৰিব এতিয়া মই এই গোটেই ঘটনাটো চাই পেলাই তিনিটা ব্যৱস্থা দেখিছো যে আমাৰ হাজু টিংখং আৰু মাজুলীত তিনিখন পলিটেকনিক হ'ব গৈ আছে ইয়াৰ ভিতৰত যিসকলে উপযুক্ত আছে যিমান পোষ্ট আছে কিছুক আমি আকৌ অংশকালীন ভিত্তিত আমি লব পাৰিম কিন্তু তেওঁলোকে ফাইনালি পৰীক্ষাত আকৌ এপিয়াৰ হ'ব লাগিব কিছুমানে কৈছে পৰীক্ষাত এপিয়াৰ হোৱাৰ কাৰণে এজ নাই লাগিলে আমি এজটো কণ্ডন কৰি দিম কিন্তু 3F ত চাকৰি কৰিলে APSC এ নিয়মীয়া নকৰিলে চাকৰিটো যায় সেইটো কথা সকলোৱে জানা কথা সকলোৱে মোক কৈছে ঠিক আছে মানৱীয়তাৰ খাতিৰত তিনিখন নতুন পলিটেকনিক আহিছে যাক যত জেনেকে পাৰে আমি একমোডেট কৰি দিম এজটো ৰিলেক্স কৰি দিম কিন্তু তেওঁলোকে পঢ়া শুনা কৰি যেহেতু মেধাবী বুলি নিজে কৈছে আৰু আমাৰ যেহেতু চাকৰিত ইঞ্জিনিয়াৰিং কলেজৰ প্ৰফেসৰ সকলে ইন্টাৰভিউ লয় তাত কোনো পলিটিক্যাল মানুহ নাই গতিকে মই আশা কৰিম অন্তত মেধাৰ ভিত্তিত পিছৰবাৰ তেওঁলোকে চাকৰি লব কিন্তু গভৰ্ণমেণ্টত আজিকালি ডাঙৰ কথাটো যে মেধাক বাদ দি মৰম কৰাৰ ইয়াত কোনো স্কোপ নাই কাৰণ যদি মৰম কৰিব যাও যোগদান কৰাখিনি কাকো উলিয়াই দিব লাগিব তেতিয়া তেওঁলোকো আপোনালোকৰ ওচৰত আহিব সেইকাৰণে মোৰ এইটোৱে কথা যে মই এজ ৰিলেক্স কৰি দিম নতুন তিনিখন পলিটেকনিকক এওঁলোকক যাতে অন্তত লগে লগে চাকৰিটো না যায় কাম কৰি থকাৰ সুবিধাও কৰি দিম কিন্তু সকলোকে পাৰুনে নোৱাৰো মই নাজানো মই চেক কৰি লওঁ কিন্তু ফাইনালি তেওঁলোকে পৰীক্ষা দিবই লাগিব পৰীক্ষা নিদিয়াকৈ চাকৰি নহব এই কথাখিনি মই ভাবো যে চাকৰি এটা গলে মনটো বেয়া লাগে অলপ দুখু কৰে কিন্তু পুৱা কেজনো জেনুইনে জুনে চাকৰি পাইছে তেওঁলোকৰ জায়গাত কোনো ৰাজস্থান মহাৰাষ্ট্ৰৰ পৰা কোনো আহা নাই অসমৰ ডেকা ল'ৰা ছোৱালীয়ে চাকৰি পাইছে ইমানটোৱে কথা